কোনোবাই যদি আপোনাৰ অন্তৰত দুখ দিছে তেন্তে মনে মনে থকাই ভাল, কিয়নো যাক উত্তৰ দিয়া নাযায় তাক সময়ে উচিত উত্তৰ দিয়ে। প্ৰয়োজন মাথো ধৈৰ্যৰ। আমি সফল মানুহৰ সফলতাবোৰহে দেখোঁ, কিন্তু তাৰ আগৰ সংঘৰ্ষবোৰ কেতিয়াও নেদেখোঁ। সেয়েহে আমি একেদিনাই তেওঁলোকৰ দৰে হ'ব বিচাৰোঁ। আৰু এইটোৱে আমাৰ ডাঙৰ ভুল। মনত ৰাখিব, গছ এডাল ৰুলেই নহ'ব, গছ এডাল ৰুলেই ফল নধৰে। কেইবামাহো ৰ'দ বৰষুণ ধুমুহাত থিয় হৈ থকাৰ পাছতহে আমি ফল খাবলৈ পাওঁ। যিমান যি হ'লেও নিজৰ ঘৰৰ কথা, নিজৰ সংসাৰৰ সুখ দুখৰ কথা কেতিয়াও কাৰো আগত প্ৰকাশ নকৰিব। কাৰণ মানুহে সুখ দেখিলে ঈৰ্ষান্বিত হয় আৰু দুখ দেখিলে দূৰৰ পৰাই হাঁহিবলৈ লয়। ডেকা কালত অবাবত সময় নষ্ট কৰি ভুল নকৰিব, অন্যথা সন্মুখত এনেকুৱা এটা বৃদ্ধকাল পোৱাৰ ভাগ্য হ'ব য'ত আপুনি কিছু আৰাম কৰাৰ পৰিৱৰ্তে দুবেলা দুমুঠি খোৱাৰ বাবে কৰ্ম কৰিব লাগিব। আপোনাৰ কি ভাল লাগে, মনে কি বিচাৰে তাকেই কৰক। আপোনাৰ বিষয়ে আনে কি কয়, কি ভাবে সেইবোৰত মূৰ ঘমাই লাভ নাই। আপুনি নিজক শেষ কৰি আনৰ বাবে কাম কৰিলেও কাকো সম্পূৰ্ণকৈ সুখী কৰিব নোৱাৰে। যিহেতু আপুনি সকলোকে কেতিয়াও সুখী কৰিব নোৱাৰে, গতিকে পৃথিৱীত থকা দিনকেইটা নিজৰ মতে জীয়াই থাকি জীৱনটো উপভোগ কৰক। কিছুমান তেজ মঙহৰ সম্পৰ্ক থকা আত্মীয় স্বজন আৰু শত্ৰুৰ মাজত কোনো পাৰ্থক্য নাই। তেনে আত্মীয় স্বজনসকলে আপোনাৰ সন্মুখত মিঠা মিঠা মাত দিয়ে আৰু পিঠিৰ পাছফালে কামবোৰ শত্ৰুৰ দৰে কৰে। আপুনি কেতিয়া জানিব যে আপুনি নিজকে সলনি কৰাত সফল হৈছে বুলি? আপুনি আপোনাৰ চঞ্চলতা পাহৰি বহুত শান্ত হৈ পৰিছে। বুকুৰ বিষ দমন কৰি সমাজৰ আগত হাঁহিবলৈ শিকিছে। বাৰে বাৰে কাৰোবাক পতিয়ন নিয়াবলৈ চেষ্টা কৰাৰ সলনি মনে মনে থাকিবলৈ চেষ্টা কৰিছে। আপোনাৰ জীৱনৰ পৰা হেৰাই যোৱা মানুহবোৰৰ বাবে অনুশোচনা নকৰি নিজৰ কামত ব্যস্ত আছে। আপোনাৰ সন্মুখত কোনোবাই অভিনয় কৰা বুলি বুজি পায়ো আপুনি তেওঁক মনে মনে সহ্য কৰিবলৈ শিকিলে। য'তেই তৰ্কত লিপ্ত হ'ব পাৰে বুলি অনুভৱ হয়, তাৰ পৰাই আপুনি আঁতৰি থাকে। কোনোবাই বুজিব বুলি থকা আশাটোক মনৰ পৰা কেতিয়াবাই দূৰ কৰিলে। জীৱনটো নোপোৱাৰ হিচাপ লৈ বহি নাথাকি থকাখিনিক লৈয়ে কাম কৰাত আগবাঢ়িছে। কাৰোবাক আগতীয়াকৈ নিবিচৰাকৈ সহায় কৰিবলৈ এৰি দিলে। কোনোবাই যদি বিচাৰে তেতিয়াহে সহায় কৰে। আপুনি আপোনাৰ ইচ্ছা আৰু অনুভৱবোৰ কাৰো আগত প্ৰকাশ কৰিব নিবিচাৰে। কাৰো প্ৰতি ক্ষোভ নাথাকে, অভিযোগ ত্যাগ কৰি পেলালে। কোলাহলতকৈ নিস্তব্ধ পৰিৱেশ উপভোগ কৰে। আপুনি কাকো সহজে বিশ্বাস নকৰে। আপুনি কাৰো অনুভৱক হাঁহি বা ঠাট্টাৰে উৰুৱাই নিদিয়ে। আজিকালি নিসংগতাক গ্ৰহণ কৰি খাপ খাব পাৰে। আপুনি এতিয়া সহজে বেয়া নেপায়, কান্দিবলৈ প্ৰায় পাহৰি গৈছে। সকলো প্ৰশ্নৰ উত্তৰ কেৱল হাঁহি এটা মাৰি দিব পৰা হ'ল। কাকো তেওঁৰ ভাল বেয়াৰ বিষয়ে অত্যাধিক বুজাবলৈ নাযাব। বেছি বুজাবলৈ যোৱা মানে তাত আপুনিয়ে বেয়া হৈ পৰিব। তাৰ পৰিৱৰ্তে সেইজনৰ পৰা আঁতৰি আহক আৰু তেওঁক এৰি দিয়ক। সেইজনে যেতিয়া উজুটি খাব, বিপদত পৰিব, তেতিয়াই নিজেই আপোনাৰ কথাৰ মূল্য বুজি পাব। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।